হেল্ল' নমস্তে, জয় অসম, জয় জুবিন দা। সকলোৰে লগত ফাষ্টেজ জাষ্টিছ ফৰ জুবিন দাক। মই আজি এনেকুৱা এটা টপিক লৈ আহিছোঁ, আপোনালোকে শুনিলে আচৰিত হ'ব। বাইদেউ, আপোনাৰ বাচ্ছাটোৰ যিখিনি প্ৰব্লেম হৈছিল এতিয়া নিশ্চয় সকলোখিনি ভাল পাইছে। তো আপোনাক আমাৰ যিখিনি মুছলিম মানুহ আছে বড়ো মছজিদত, তো সেইখিনি মানুহে কেনেধৰণৰ সহযোগিতা আৰু আমাৰ এডভোকেট আমিৰুল্লাহ কেনেকুৱা কি সহায় কৰিছে? কেনেকুৱাকৈ বহুত সহায় কৰিছে। ছাৰো মোক পাৰাবশ্যমলৈকে সহায় কৰি আছে আজিলৈকে। যিখিনি পাৰে সেইখিনি সহায় কৰিছে ছাৰে। আৰু যিখিনি মানে মছজিদ বড়ো মছজিদৰ পৰা আদি কৰি মানে ডক্টৰৰ পৰা আদি কৰি দেখুওৱালৈকে আমাৰ সকলোৰে পৰিচিত আমাৰ ছাৰে বহুখিনি সহায় কৰিছে। তো ছাৰে কিবা অলপ কৈ দিয়ক। হয়, এইটো মোৰ প্ৰথম নহয়। মই বিপদগ্ৰস্ত জাতি ধৰ্ম নাচাওঁ, বিপদগ্ৰস্ত মই টকা দি নোৱাৰিলে দিহা দি হ'লেও সকলোৱে এই কামটো সকলোৱে কৰিব লাগে। এজন বিপদগ্ৰস্তৰ ওচৰত নিজৰ মানুহ হিচাপে পৰিয়ালৰ এজন হিচাপে থিয় দিব লাগে। মই যিখিনি পাৰোঁ কৰিছোঁ, ফেচবুকতো দিছিলোঁ বা সেই ফেচবুকত চাই অইন ডিষ্ট্ৰিক্টৰ মানুহেও ফোন কৰি আমাক পৰামৰ্শ দিছিল। আৰু এই ক্ষেত্ৰত এই বাচ্ছাটোৰ একচুৱেলি পায়খানাৰ ৰাস্তা নাছিল। তাৰপিছত বৰ্তমান বিভিন্নজনৰ দিহা পৰামৰ্শ সহায় সহযোগিতাত বৰ্তমান অপাৰেশ্যন ছাকচেছ হৈছে। বাচ্ছাটো এতিয়া মাকৰ লগত আছে। পায়খানাৰ ৰাস্তা দি তেওঁ মলত্যাগ কৰিব পাৰি আছে। এইটো এটা ডাঙৰ সাফল্য। এইটোৱে কথা যে মানুহ হিচাপে থাকিব লাগিব, মানৱীয়তাক আগস্থান দিব লাগিব। জুবিন দাই যিটো অসম বিচাৰিছিল সেইদৰে আমি থাকিব লাগিব। আমি এই পৃথিৱীত আলহীহে, আমি চিৰদিনৰ ঘৰ বান্ধি এই পৃথিৱীত অহা নাই। আমি সকলোৱে যামগৈ, কিন্তু ইয়াৰ মাজত যিখিনি সময় থাকিম এজনে আনজনৰ কাৰণে অলপ হ'লেও সহায়ৰ হাত হ'বই লাগিব আৰু বিপদগ্ৰস্তক সহায় কৰিবই লাগিব। তেতিয়াহে আমি জীৱশ্ৰেষ্ঠ বুলি নিজকে দাবী কৰিব পাৰিম। আৰু এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ আপোনাৰ চেনেলকো ধন্যবাদ জনাইছোঁ যে আপুনি এই কথাটো অলপ চিৰিয়াছলি লৈছে। ধন্যবাদ। আমি পালে আমাৰ ছাৰে কেনেকৈ সহায় কৰিছে। তো এইখন জুবিন দাৰ দেশ আৰু জুবিন দেশৰ মানুহ আমি সকলোৱে জুবিন প্ৰেম হৈ চলিব লাগে। হিন্দু মুছলিম সকলোৱে একত্ৰিত হৈ চলিব লাগে। থেংক ইউ ছ' মাছ। জয় অসম, জয় জুবিন দা।